ডেইলি ব্লগৰ মাজতে কিছুমান বিশেষ বিষয় কেতিয়াবা আপোনালোকৰ লগত আলোচনা কৰিছোৱে। আজিও এটা বিশেষ বিষয় লৈ আহিছো, ভাবিছো আপোনালোকে আজি ভিডিঅ'টো বহুত বেছি ভাল পাব। এলবামটো উলিয়াই চাইছিলো বহুত দিনৰ মূৰত। মই হুণ্টু, এইফালে এখেত, এইয়া কণমানি বাবলু, এয়া শাহুমা, এয়া শহুৰ দেউতা, মানে আগৰ ফটোবিলাক চাই পেলাই কেতিয়াবা কেনেকুৱা লাগে। মই কেনেকুৱা আছিলো চাওকচোন। এইজনী একপি মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত থকাৰ ফটো। এইটো আমাৰ আগৰ ঘৰটো আছিলে। এতিয়া বাৰু এফালে সন্মুখৰ গোটেই বস্তুখিনিয়ে সলনি হৈ গ'ল, ঘৰটোৱে আচলতে সলনি হ'ল। এয়া মা, আমাৰ মাও কিমান ধুনীয়া আছিলে। মা দেউতা বুলি ক'লে বহু কথাই মনলৈ আহে। মনবিলাকতো বেয়া কৰি থাকিলে নহ'ব, আগবাঢ়িব লাগিব, এনেকেই জীৱন আগুৱাব লাগিব। আমাৰ মনুৱে এটা ভিডিঅ' শ্বুট কৰি আছিলে, কেতিয়াবা মন গ'লেহে কৰে। বাকী এইফালে তাই হাতত কিবা এটা লগাই ৰাখিছে, দেখিছে নহয়। গৰমৰ দিনত সাংঘাতিক সমস্যা হয়, এইটো এটা বৰ ডাঙৰ সমস্যা। মই এতিয়া ভাতকেইটা খাই লওঁগে, ভাবিছো আজি এই বিষয়টো আপোনালোকৰ লগত আলোচনা কৰিম। এবাৰ নিৰামিষ ভাত খাইছো, বহুত বেছি ভাল লাগে। এতিয়া এনেকে খাই মেলি লওঁ। কাৰেণ্টটো নাই জানেনে, ৰাতি মানে বহুত বেছি বতাহ ধুমুহা দিলে, গাজনি মাৰিলে, কাৰেণ্টটো যে গ'ল এতিয়ালৈকে নাইয়ে। আজি আমাৰ ইয়াত ইমান ডাঙৰ বৰষুণ বতাহ, ৰাতিটো দিলেই, এতিয়া একদম পুৰা মেঘে গাজি আছে। এলবামটো চাই থাকোতে যেতিয়া মালে মনত পৰিলে, কিছুমান কথা মানে নাভাবো বুলিও পটককে মনলৈ আহি যায়। আৰু লগতে এইখিনিতে আৰু এটা কথা ক'ম, যেতিয়া আমি কিছুমান কথা আলোচনা কৰো তেতিয়া কি হয়, কিছুমানে মানে বিৰাট লাজ পায়। কিন্তু এই যে নাঙঠ পিঙঠকে ভিডিঅ' বনাই থাকে, সেইবিলাক চাই কিন্তু তেওঁলোকে লাজ নাপায়। গতিকে এতিয়াও যদি আপোনালোকৰ লাজ লাগে বুলি ভাবে, সেইসকলে প্লিজ এই ভিডিঅ'টো চোৱাৰ পৰা মানে অকণমান আঁতৰি দিব। আৰু স্কুলত যেতিয়া মেন্সৰ কথা কৈছিলো, তেতিয়াও বহুতে এনেকে কৈছিলে, এইবিলাকনো আজিকালি আৰু কোৱাৰ কথা নাই, এইবিলাকতো সকলোৱে জানে। কিন্তু বিশ্বাস কৰিব, স্কুললৈ গ'লে সদায় সিহঁতক সেইবিলাক শিকাব লাগে, কেনেকে চাফা হৈ থাকিব লাগে, কেনেকে সেইখিনি সময়ত কি পেড ইউজ কৰিব লাগে। এতিয়া অৱশ্যে মই পেডৰ কথা ক'বলৈ লোৱা নাই, মানে এই কথাখিনি মনত পৰিলে কাৰণে কৈ দিছো। ভালে মনত পৰাৰ লগে লগে মোৰ এই ক্ৰীমটোলৈ মনত পৰে, এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন। এইটো যেতিয়া মই মাৰ লগত ব্যৱহাৰ কৰিছিলো, তেতিয়া বহুতে মোক ইয়াৰ লিংক বিচাৰিছিলে। আচলতে এগৰাকী বয়োজ্যেষ্ঠ মানুহক যেতিয়া বিচনাত তেওঁ পৰি থাকে, সেই সময়ত যেতিয়া কিছুমান যত্ন লোৱা হয়, তেতিয়া আচলতে কি বস্তু ব্যৱহাৰ কৰিব লাগে সেই ভুক্তভোগীয়েহে জানে। কিন্তু এটা কথা, এইটো কেৱল যে তেওঁলোককে ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা নহয়। এতিয়া এইটো মুনুও ব্যৱহাৰ কৰে, ময়ো ব্যৱহাৰ কৰোঁ। আৰু এই গৰমৰ দিনত যেতিয়া নিজৰ প্ৰাইভেট পাৰ্টছবিলাক চাফা হৈ নাথাকে, আৰু মেন্সৰ সময়ত কেনেকুৱা হয় সেইখিনি ভুক্তভোগীয়ে ভালকৈ জানে। যিসকলে এইটো ব্যৱহাৰ কৰিছে তেওঁলোকে জানিব অলৰেডি। ইয়াত বিশেষ ব্যৱহাৰ কৰিবলগা একো কষ্টই নাই তেনেকুৱা। এই যে গুটিকেইটা দেখিছে, এইকেইটা একচুৱেলি গুটি বুলি ক'লে ভুলেই হ'ব। পানীত তিয়াই দিলে মানে এনেকুৱা এখন ধুনীয়া টাৱেলৰ ৰূপ লয়। ইয়াতে আহে এই ক্ৰীমটো আপোনালোকে দেখিছে নহয়, এইখিনি আমি ব্যৱহাৰ কৰিয়ে থৈছো। আৰু ইয়াতে খুব ধুনীয়া এটা সঁজুলি আহে, যিটো সঁজুলিৰ দ্বাৰা আপোনালোকে ক্ৰীমটো য'ত এৰুৱাম বুলি ভাবে তাত ধুনীয়াকৈ লেপন দি পেলাই লগাই থ'ব পাৰিব। ৰেজৰ ব্যৱহাৰ আপোনালোকে কৰিব পাৰে, কিন্তু যিসকলে ৰেজৰ ব্যৱহাৰ কৰে তেওঁলোকে এটা প্ৰব্লেমত নিশ্চয়কৈ পৰিছে। খুব খজুতি হয়, গুটি হয়, আৰু জ্বলা পোৰাৰ সমস্যাও থাকে। কিন্তু এইটো যদি ব্যৱহাৰ কৰে, কোনো জ্বলা পোৰাৰ সমস্যা নাই। খুব ধুনীয়াকৈ আপোনালোকে চাফা কৰিম বুলি ভবা ঠাইখিনি ধুনীয়াকৈ চাফা কৰি ল'ব পাৰে। এই হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো কিন্তু কেৱল প্ৰাইভেট পাৰ্টছৰ কাৰণে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু লগাই পেলাই 10 মিনিটমান থ'লে বেছি ধুনীয়াকৈ এৰে। ইয়াত কিন্তু টাৱেল মাত্ৰ 3খনেই আহে। এইটো ভাবি নল'ব যে 3খন টাৱেল শেষ হ'লে এতিয়া কি কৰিম। তাৰপিছত আপোনালোকে যিকোনো কটন বা আপোনাৰ ওচৰত থকা যিকোনো কোমল কাপোৰে মোহাৰি দিলেও ঠাইখিনি ধুনীয়াকৈ চাফা হৈ যায়। পাপাই সেইটো দিয়ে নি সুধাচোন, পাৰি মেলি আমাক খাবলৈ। এটাই অকল আম আছে, বাকীবোৰ মানে কি হ'ল মাজত আছে নি? জুম কৰিবলৈ লৈছো, বেটি নহৈছে যে, কি ক'ত লাগি ধৰিলে অ' সঁচা? সেইখিনি কাটিব লাগিব। এইটো যে এতিয়া পাৰি নেপেলাব লাগিলে নহয়, হেৰি হৈ থাকিব, কি ফাটি থাকিব। ভিতৰত ফেনৰ বতাহ হওক বা এচি বতাহ হওক, সেইখিনিৰ লগত এইখিনি আচলতে তুলনাই নহয়। ইমানেই ভাল লাগিছে আজি বতৰটো। আমাৰ বতৰ পাই দেখিছা নাই, ডিউটি বহি আছে। আজিকালি আমাৰ প্ৰত্যেকবোৰ মানুহে মডাৰ্ণ হৈছে, কথা ভংগীমা বা ব্যৱহাৰ পাতি সকলোবিলাক তেনেকুৱা হৈছে। কিন্তু যেতিয়া এনেকুৱা কিবা এটা বিষয়ৰ ওপৰত কওঁ, তেতিয়া কিন্তু বহুতে লাজ কৰে। তথাপিতো পুনৰবাৰ কৈছো, গৰমৰ দিন যিহেতু সকলোৱে চাফ চিকুণকৈ থাকক, বেমাৰ আজাৰ যাতে বেছি নহওক, সকলোৱে ভালে কুশলে থকাটোৱে আমিও বিচাৰো। মাত্ৰ বস্তুটো মন কৰিব, এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন। গতিকে আপোনালোকে এবাৰ ব্যৱহাৰ কৰিব। আৰু আজি ভিডিঅ'টো একদম সৰু ভিডিঅ' আছিলে, সামৰি দিছো। ভিডিঅ'টো চাই পেলাই যদি কোনোবা উপকৃত হৈছে, সেইসকলে প্লিজ এটা মন্তব্য কৰিব। ইউটিউবত মোৰ ডেছক্ৰিপশ্যনতে লিংকটো থাকিব, আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকেও প্লিজ কমেণ্ট চেক কৰিব, মই তাতে দি দিম, আপোনালোকে কিনি ল'ব পাৰিব। বাই বাই।